সৰুৰে পৰাই জুবিনে খুব চাধা খায়। তেতিয়া বৰুৱা চাৰিআলিৰ দুলাল নামৰ লোকজনৰ গেৰেজতে চেঙিলীয়া জুবিনৰ সংগীত চৰ্চাৰ ঘাটি। গেৰেজৰ ওচৰত বিহাৰী শ্ৰমিক কেইজনমান থাকেই। জুবিনে প্ৰায় তেওঁলোকৰ পৰা মাৰি থোৱা চাধা খুজি খায়। গেৰেজৰ মালিকে এদিন সুধিলে, নিজেই বনাই নাখাৱ কেলৈ? জুবিনে গহীনভাৱেৰে উত্তৰ দিলে, সিহঁতৰ হাতত যিটো টেষ্ট উঠে আমাৰ অসমীয়াৰ হাতত নুঠে। তেতিয়াই লগুণ ছিঙি পেলোৱা জুবিনৰ এখন ৰেঞ্জাৰ চাইকেল আছিল। জুবিনৰ চাইকেলখনত প্ৰায়ে ব্ৰেক নাথাকে। জুবিন যি ফালৰ পৰাই আহে জনা মানুহে আঁতৰিয়েই দিয়ে। সেই গেৰেজটোত জুবিনে চাইকেলখন দিয়ে, কিন্তু মেকানিক আকৌ স্কুটাৰৰহে। গতিকে ভাল কৰিব নোৱাৰো বুলি কয়, কিন্তু জুবিনে নামানে। এদিন সেইখন দোকানত তিতি অৱস্থা নোহোৱা জুবিন উপস্থিত হৈছিল। তেতিয়া বন্ধু মালিকজনে টাৱেল এখন পিন্ধাই জুবিনক ঘৰলৈ পঠিয়ালে। তেতিয়া জুবিনে সংগীত প্ৰতিযোগিতাত গান গাই ফুৰে, প্ৰায়ে পুৰস্কাৰো পায়। এদিন গেৰেজৰ মালিকক ক'লে, পৰঠা খাবলৈ 10 টকা দিয়ক। মানুহজনে আচৰিত হৈ সুধিলে, কালি দেখোন ৰাভা সংগীতত ফাৰ্ষ্ট হৈ 1000 টকা ঘটি আনিছিলিহে। জুবিনে কৈ দিলে, ধেই 1000 টকা চাফা। বৰুৱা চাৰিআলিত থকা বুঢ়ীজনীক কাপোৰ কিনি দিলোঁ, খাবলৈও কিবা কিবি দি থৈ আহিছোঁ। আমাৰনো কি, আপোনাক খুজিলেই পাই যাম। গেৰেজৰ মৰমীয়াল মালিকজনে কয়, সেইটো অহবলীয়া ল'ৰা, গান পাগল। দোকানত বহি বহি তেওঁৰ গোটেই চাদা টেমাটো শেষ কৰি থৈ যায়। কিবা এটা সুধিলে ইংৰাজীতহে উত্তৰ দিয়ে। সেই গেৰেজটোতে এদিন চাইকেলখন থৈ জুবিন গাৰ্গ অন্তৰ্ধান হ'ল। দোকান বন্ধ কৰিবলৈ ৰৈ ৰৈ চাইকেলখন ভৰাই মালিকে তলা মাৰি দিলে। পিছদিনা ৰাতিপুৱাই জুবিন উপস্থিত হ'ল। জুবিন সেইদিনা ৰিক্সা এখনত গৈছিল, কিন্তু বহি যোৱা নাছিল, চলাইহে গৈছিল। ৰিক্সা চলাবলৈ ৰিক্সাৰ মালিকক সেইদিনতে নগদ 20 টকা দিছিল জুবিনে।